নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ লৈ আহিছোঁ আজি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় নম্বৰ 5 কয়লা আৰু পেট্ৰলিয়াম। পাঠ্যৰ আৰম্ভণি কৰাৰ আগতে তোমালোকে কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে সাধাৰণ কথাখিনি জানাই। এইখিনিতে এটা শব্দ তোমালোকে জানি থোৱাটো প্ৰয়োজন। শব্দটো তোমালোকৰ চিনাকি শব্দটো হৈছে যে সম্পদ। সম্পদ মানেনো কি? যিকোনো এটা বস্তু সম্পদ হ'ব পাৰে, মানুহো এজন সম্পদ হ'ব পাৰে যদি যিটো বস্তুৰ মানে ব্যৱহাৰিক মূল্য থাকে সেই বস্তুটোৱে সম্পদ, যাৰ ভেলিউ থাকে, মূল্যৱান হ'ব লাগিব। সেই তেনেকুৱা বস্তুবিলাকে প্ৰত্যেকটো মূল্যৱান বস্তুৱে একোটা সম্পদ। সম্পদ দুই প্ৰকাৰৰ, তোমাৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট, নেচাৰেল আৰু মেন-মেড ৰিচ'ৰ্চেছ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদ হৈছে যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়, তেনে সম্পদক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। যেনে বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, খনিজ পদাৰ্থ ইত্যাদিবোৰ। আনহাতে মেন-মেড সম্পদ ৰিচ'ৰ্চ বা মানৱসৃষ্ট সম্পদ হৈছে মানুহে জ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে সৃষ্টি কৰা সম্পদ, যেনে প্লাষ্টিক, কাগজ, ছ'ডা ইত্যাদিবোৰ। এতিয়া আমি প্ৰাকৃতিক সম্পদ অৰ্থাৎ প্ৰকৃতিৰ পৰা যিসমূহ আমি পোনাপোনিকৈ পাওঁ, সেই সম্পদসমূহৰো আকৌ দুটা ভাগ আছে। এটা হ'ল অনিঃশেষীয় আৰু আনটো হৈছে নিঃশেষীয়, যাক কোৱা হয় ইনএক্সজষ্টেবল আৰু এক্সজষ্টেবল। যিটো অনিঃশেষীয় সেইটো হৈছে যিবোৰ সম্পদৰ পৰিমাণ সীমাহীন বা মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা শেষ হোৱাৰ সম্ভাৱনা কম, তেনে সম্পদক অনিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। অৰ্থাৎ এই প্ৰাকৃতিক সম্পদসমূহ যথেষ্ট পৰিমাণে আছে আৰু আমি ব্যৱহাৰ কৰি থাকিলেও ই সহজে শেষ হৈ নাযায়, যেনে ধৰা সূৰ্যৰ ৰশ্মি, বায়ু ইত্যাদিবোৰ। আনহাতে নিঃশেষীয় প্ৰাকৃতিক সম্পদ বা এক্সজষ্টেবল নেচাৰেল ৰিচ'ৰ্চবিলাক হৈছে যিবোৰ প্ৰাকৃতিক সম্পদ সীমিত আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা সেইবোৰ শেষ হৈ যাব পাৰে, তেনে সম্পদসমূহক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বোলে। যেনে ধৰা অৰণ্য, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ ইত্যাদিবোৰ হৈছে তোমাৰ নিঃশেষীয় প্ৰাকৃতিক সম্পদ। এইবোৰ আমি যদি মানে এটা নিৰ্দিষ্ট পৰিমাণে আছে আৰু আমি যদি মানে ব্যৱহাৰ কৰিয়ে থাকোঁ এটা সময়ত গৈ শেষ হৈ পৰিব। এতিয়া তোমালোকৰ পাঠ্যত পোনপ্ৰথমে পোনে কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে আছে আৰু এটা বস্তু আছে প্ৰাকৃতিক গেছ। গতিকে আমিও পোনে সময় নষ্ট নকৰি তালৈকে যাওঁ। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, এইখিনিতে এটা কথা কওঁ যে এই কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ এইসমূহ তোমালোকে জানা ইহঁতৰ বেছিক ইউজটো মানে সাধাৰণভাৱে আমি কি হিচাপে ব্যৱহাৰ কৰোঁ? জুই ধৰিবলৈ। জুই মানে আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ, নহয় জানো? ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। আৰু এই ইন্ধনসমূহ মৃত জীৱৰ অৱশেষৰ পৰা পোৱা যায়, যাক আমি জীৱাশ্ম বুলি কওঁ। এইবোৰক জীৱাশ্মৰ পৰা আহৰণ কৰা হয় বাবে এনে ইন্ধনক আমি জীৱাশ্ম ইন্ধন বা ফচিল ফিউলছ বুলি কওঁ। ঠিক আছে, এতিয়া আমি প্ৰথম কয়লাৰ কথালৈ আহোঁ। কয়লা বুলি কওঁতে মই দুই ভাগ কৰি দিছোঁ। দুই ভাগ মানে এটা হৈছে কয়লা আমি কেনেকৈ পালোঁ বা কেনেকৈ হ'ল, আনটো হৈছে কয়লা আমি কেনেকৈ ব্যৱহাৰ কৰোঁ বা কি কাৰণে আমাক কয়লাৰ প্ৰয়োজন হয়। প্ৰথম মই যিটো সৃষ্টি কাহিনী বুলি কৈছোঁ, এইটো আচলতে কাহিনী বুলি কিয় কৈছোঁ? সাধু কথাৰ নিচিনা। আৰু ইয়াত মই পইণ্ট কৰি দিছোঁ, তোমালোকে কিতাপত পাবা। পইণ্ট বুলি কৰি দিছোঁ মানে এটা পইণ্টত দিছোঁ শব্দকেইটা তোমালোকৰ মনত থাকিবৰ কাৰণে। যেনেকৈ প্ৰায় 300 নিযুত বছৰ আগতে কি আছিলে? গোটেই পৃথিৱীখন অটব্য হাবি অৰণ্যৰে ভৰি আছিল। কিছুমান প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, বতাহ, বৰষুণ, ধুমুহা, ভূমিকম্প, আগ্নেয়গিৰি আদিৰ ফলত এই অটব্য অৰণ্যসমূহ কি হৈছিলে? মাটিৰ তলত পোত খাই পৰিছিলে আৰু তাৰ ওপৰত চাবে মাটি জমা হৈ গৈছিলে। আৰু কি হ'ব ভাবাচোন, এটা বস্তু যেতিয়া তলত পৰিব আৰু তাৰ ওপৰত মাটি বা অন্য বস্তু জমা হৈ থাকিলে তলৰ বস্তুখিনি ক্ৰমান্বয়ে হেঁচা পাই গৈ থাকিব, হয়নে নহয়? আৰু তললৈ বহি গৈ থাকিব। সেই এনেকৈ বহি থাকোঁতে যি হেঁচা পালে, আৰু হেঁচাক আমি কি বুলি কওঁ? চাপ পায়। আৰু বেছিকৈ হেঁচা খাই ধৰিলে কি হয়? খুব গৰম উঠেনে? আমাক যদি কোনোবাই হেঁচা মাৰি ধৰে বা কাপোৰ এখন দি যদি আমি হেঁচা মাৰি শুই থাকোঁ, খুব গৰম উঠে।
ঠিক একেই ঘটনা ইয়াতো হৈছিলে যে যেতিয়া অত্যাধিক তাপ আৰু চাপৰ ফলত এই বস্তুবিলাকে মানে মৃত উদ্ভিদসমূহে অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন আদি গেছবিলাক এৰি নিজৰ মাজতে সংকুচিত হ'ব ধৰিলে আৰু অধিক পৰিমাণে কাৰ্বনৰ যৌগলৈ ৰূপান্তৰিত হ'ল। আৰু এই মৃত উদ্ভিদসমূহ যি প্ৰক্ৰিয়াৰ দ্বাৰা কয়লালৈ কয়লা এবিধ কাৰ্বনৰ যৌগ কয়লালৈ ৰূপান্তৰিত হ'ল, সেই প্ৰক্ৰিয়াটোৰ নামাকৰণ কৰা হ'ল অংগাৰীকৰণ বুলি। অৰ্থাৎ অত্যাধিক চাপ আৰু তাপৰ ফলত মৃত উদ্ভিদসমূহ অংগাৰীকৰণ প্ৰক্ৰিয়াৰে কয়লালৈ ৰূপান্তৰিত হ'ল। আৰু বৰ্তমান য'ত কয়লাৰ সন্ধান পোৱা যায় তেনে ঠাইসমূহত মাটি খান্দি কয়লা উলিওৱা হয়। এইসমূহকে আমি কয়লাৰ খনি বুলি কওঁ। বুজি পালা? তেতিয়াহ'লে কয়লা কেনেকৈ হ'ল? বিভিন্ন প্ৰাকৃতিক কাৰণত পৃথিৱীত থকা হাবি বননি গছ লতাবোৰ ভাঙি মাটিৰ তললৈ সোমাই পৰিলে, তাৰ ওপৰত চামে চামে মাটি পৰি যি হেঁচা পৰিলে, সেই হেঁচাৰ ফলত তাপ আৰু চাপ উৎপন্ন হ'ল আৰু তাৰ ফলত অংগাৰীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদসমূহে অন্যান্য গেছসমূহ ত্যাগ কৰি অধিক পৰিমাণে কাৰ্বনৰ যৌগলৈ ৰূপান্তৰিত হ'ল আৰু তেনে কাৰ্বনৰ যৌগই হৈছে কয়লা। ঠিক আছে? এতিয়া কয়লা ইমানখিনি যে আমি পঢ়িলোঁ বা ইমানখিনি জানিলোঁ, কয়লা উৎপাদন কৰিলোঁ, কিন্তু কিয়? কয়লাৰ প্ৰয়োজন কিয়? তাৰ কাৰণে আমি জানিব লাগিব আমি বৰ্তমান কয়লাক কেনেধৰণে ব্যৱহাৰ কৰোঁ বা আমাৰ জীৱনত কয়লাৰ ভূমিকা কেনেধৰণৰ। কয়লাক আমি 4 প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰোঁ। এটা কয়লাক সাধাৰণভাৱে কয়লা ৰূপত, আনটো কোক ৰূপত, আনটো হৈছে আলকটৰা ৰূপত আৰু এটা হৈছে কয়লা গেছ ৰূপত। কয়লাক আমি কয়লা ৰূপত ব্যৱহাৰ কৰোঁতে সাধাৰণভাৱে ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু বহুত আগতে পুৰণা দিনত ৰেলৰ ইঞ্জিন চলাবৰ কাৰণে কয়লা ব্যৱহাৰ কৰা হৈছিল। আৰু তাপবিদ্যুৎ প্ৰকল্প আদিৰ ইন্ধন হিচাপেও কয়লা ব্যৱহাৰ কৰা হয়। আনহাতে দ্বিতীয়টো হৈছে কোক। কোক কয়লাৰ পৰাই প্ৰস্তুত কৰা হয়। ই কঠিন আৰু সছিদ্ৰ কলা বৰণীয়া পদাৰ্থ। সছিদ্ৰ মানে বুজি পাইছা? ছিদ্ৰ মানে ফুটা, অৰ্থাৎ ই টান যদিও মানে ফুটা ফুটা থকা এটা বস্তু। ইয়াক কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ বুলিয়ে ক'ব পাৰা। কোকক আমি তীখা উৎপাদনত আৰু বহুতো ধাতু নিষ্কাশনত ব্যৱহাৰ কৰোঁ। আনহাতে তৃতীয়টো হৈছে আলকটৰা। আলকটৰা তোমালোকে সকলোৱে দেখিছা, আমি সাধাৰণভাৱে যাক আলকটৰা বুলি কওঁ, এটা বেয়া গোন্ধযুক্ত কলা তৰল পদাৰ্থ নহয় জানো? আমাৰ ৰাস্তা বনোৱাৰ কামত আমি ব্যৱহাৰ কৰা খুবেই দেখিছোঁ। আলকটৰাটো প্ৰায় 200ৰো অধিক বস্তুৰ মিশ্ৰণ আচলতে। সেইকাৰণে তাৰ পৰা আমি বিভিন্ন অনুপাতত আলকটৰা ব্যৱহাৰ কৰি বা তাৰ পৰা বিভিন্ন উপাদান নিষেচন কৰি পেলাই বা আঁতৰ কৰি পেলাই আমি বিভিন্ন বস্তু বনাব পাৰোঁ। যেনে ধৰক বিভিন্ন ঔষধ, ভেষজ, সুগন্ধি, তাৰপিছত তোমাৰ ৰঙৰ পেইণ্টিঙৰ বস্তুবিলাক যিবোৰ থাকে, আলোক চিত্ৰণৰ সামগ্ৰীবোৰ, তাৰপিছত প্লাষ্টিক, বিস্ফোৰক, আনকি আমি যে পোক পতংগ খেদাবলৈ ব্যৱহাৰ কৰোঁ নেফথেলিনো আলকটৰাৰ পৰাই তৈয়াৰ কৰা হয়। তাৰ পাছত হ'ল কয়লা গেছ ৰূপত। কোক প্ৰস্তুত কৰোঁতে এই কয়লা গেছ নিৰ্গত হয় আৰু কয়লা উৎপাদন কৰা কাৰখানাত ইয়াক ইন্ধন হিচাপে ব্যৱহাৰ কৰে। এতিয়া গম পাইছা কয়লাৰ চাগে ব্যৱহাৰিক মূল্য বহুত বেছি, সেই কথা তোমালোকে বুজিব পাৰিছা। যিটো কাৰণে অত্যন্ত কষ্ট কৰি মাটি খান্দি কয়লা খনিসমূহত কয়লা উৎপাদন কৰা হয় আৰু এনেধৰণে 4 প্ৰকাৰে কয়লাক ব্যৱহাৰ কৰা হয়। তোমালোকে এতিয়ালৈকে বুজি পালা যে সম্পদ কি, সম্পদ কেই প্ৰকাৰৰ, প্ৰাকৃতিক সম্পদ আকৌ 2 ধৰণৰ, আৰু কয়লা, পেট্ৰলিয়াম বা প্ৰাকৃতিক গেছ কোন ধৰণৰ প্ৰাকৃতিক সম্পদৰ ভিতৰত পৰে সেইটো গম পাইছা। মানে এয়া হৈছে নিঃশেষীয় প্ৰাকৃতিক সম্পদ, যি এসময়ত হয়তো শেষ হৈ যাব পাৰে। গতিকে আমি কয়লা কেনেকৈ উৎপত্তি হ'ল সেইখিনিও জানিলোঁ, কয়লাৰ ব্যৱহাৰো জানিলোঁ। ইয়াৰ পিছত পেট্ৰলিয়ামৰ ব্যৱহাৰ, প্ৰাকৃতিক গেছৰ ব্যৱহাৰ আৰু উৎপাদনৰ পদ্ধতি বা সৃষ্টিৰ বিষয়ে আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে পাঠটো এবাৰ নিজে পঢ়ি চাবা আৰু ঘৰত থাকিবা, সকলো ভালে থাকিবা। ধন্যবাদ।